নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল অসমবাসীৰ বাবে আছে এটি দুখ খবৰ হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ আছে এটি ডাঙৰ বেয়া খবৰ মৌচম গগৈ খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিছে আৰু মৌচম গগৈ এই বেয়া খবৰটোৱে গোটেই অসমবাসীকে কন্দুৱাইছে হঠাৎ আহিল কণ্ঠশিল্পী গৰাকীৰ জীৱনলৈ এটা ডাঙৰ ধুমুহা জানিব পৰা মতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ মাতৃ আৰু আমাৰ মাজত নাই জানিব পৰা মতে নিশা হঠাৎ মাতৃগৰাকী অসুস্থ হোৱাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মাতৃ লাৱণ্য গগৈক সঁচাকৈ খবৰটো পাই খুবেই দুখ লাগিছে আৰু বহুত দুখ লাগিছে প্ৰয়াত আইগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা আৰু কণ্ঠশিল্পী মৌচম গগৈৰ সৈতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ